ঘাইপথ সম্প্ৰসাৰণৰ নামত বন ধ্বংস, কাটি তহিলং প্ৰকাণ্ড গছ। দীঘলী পুখুৰীৰ পাৰৰ গছ কটাক লৈ তীব্ৰ বিতৰ্ক প্ৰতিবাদৰ পিছতেই সিদ্ধান্ত সলনি কৰিছিল চৰকাৰে। কিন্তু বঙাইগাঁৱৰ উত্তৰ শালমাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৪ লেনযুক্ত কৰাৰ বাবে প্ৰকাণ্ড গছ কাটি তহিলং কৰা হৈছে। শতবৰ্ষ গৰকা গছসমূহ কটাত উদ্বিগ্ন হৈ পৰিছে স্থানীয় প্ৰকৃতি প্ৰেমী। যিটো পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছে, আজি গোটেই ৰাস্তাটোৰ ২০০ গছ কাটি তহিলং কৰিছে, এইটোৰ মানে তীব্ৰ বিৰোধিতা কৰোঁ আৰু ইয়াক আমি নিন্দা জনাওঁ। এক ধৰণৰ বিকাশ চলোৱা হৈছে, যিটো বিকাশত আজি আমাৰ প্ৰকৃতিখন ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে আজি যি গছ গছনি, এই বৃহৎ গছ গছনিবিলাক কাটি আজি তহিলং হৈছে। একোডাল পুৰঠ গছে প্ৰতিদিনে ২৭০ৰ পৰা ৩০০ লিটাৰ অক্সিজেন দিয়ে, যিয়ে ৫০-৬০ জন লোকক জীয়াই থকাত সহায় কৰে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গছসমূহ নাকাটি প্ৰয়োজন হলে কাষত থকা মাটি অধিগ্ৰহণ কৰি পথ সম্প্ৰসাৰণ কৰিবলৈ আহ্বান প্ৰকৃতি প্ৰেমীৰ। যে এটা ৰাস্তা যেতিয়া বনাব লগা হয়, তেতিয়া ৰাস্তাটোৰ কাষত থকা গছডাল নকটাকৈ কেনেকৈ গছটো মানে ৰাস্তাটো বহলাব পাৰে, সেই যিটো পদ্ধতি, সেই পদ্ধতিটো আজি অৱলম্বন কৰিব লাগে। কাৰণ ইয়াৰ ৰাস্তা আমাৰ হাতত আছে, কাৰণ ৰাস্তাৰ দুকাষে মাটি আছে, সেই মাটি প্ৰয়োজন হ'লে চৰকাৰে গ্ৰহণ কৰক। আনহাতে পথ উন্নয়নৰ নামত তিতাবৰতো বন ধ্বংস। পুত্ৰৰ জন্মদিন আৰু পিতৃ মাতৃৰ সোঁৱৰণত ৰোপণ কৰা গছ কাটি তহিলং কৰাত দুখত ম্ৰিয়মান এগৰাকী প্ৰকৃতি প্ৰেমী। নিজে ৰোৱা গছ পুলি এতিয়া মই মোৰ ডাঙৰ ল'ৰাটো এতিয়া ২৪ বছৰ, সেই ল'ৰাটো জন্মদিনত এজোপা ৰুইছিলোঁ আহঁত পুলি, ল'ৰাটোৰ নিচিনাকৈ মৰম কৰিছিলোঁ, সেইজোপা কাটি শেষ কৰি দিলে মুখৰ আগতে। আৰু মোৰ মা দেউতা ঢুকাওঁতে দুজোপা মই গছ ৰুইছিলোঁ আলি কিনাৰতে সন্মুখতে, সেই দুজোপা গছ এতিয়াও নেকাটিলেও হৈ যায়, সেই দুজোপা গছ কিন্তু কাটি পেলাইছে। সেই গোটেই গছখিনি এখন ডাঙৰ অৰণ্য ধ্বংস হোৱাৰ নিচিনা হৈছে আচলতে কথাটো। এইটো হ'ব নালাগিছিলে আচলতে, এইখিনি এটা চমক দেখুওৱাৰ নিচিনা হৈছে। ৰাস্তাটো বৰ বিশেষ বহল হ'ব বুলি শুনা নাই। যোৰহাট সংযোগী তিতাবৰ ৯ আলিৰ পথটো বহল কৰাৰ নামত এজোপাকৈ এফালৰ পৰা কাটি গৈছে প্ৰকাণ্ড গছ। কিছুমান গছ নাকাটিলেও পথ উন্নয়নত কোনো হেঙাৰ নপৰা গছসমূহ এফালৰ পৰা কাটি তহিলং কৰাত দুখ প্ৰকাশ কৰিছে স্থানীয় লোকে। ইফালে কাটি পেলোৱা বৃহৎ গছৰ কুন্দাবোৰ কলৈ যায় তাক লৈও সন্দেহ ৰাইজৰ। কুন্দাবোৰৰ ওজন হিচাপত গাঁথনিৰ পৰা বৃহৎ প্ৰতিষ্ঠানক বিক্ৰী কৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে। গতিকে ডাঙৰ কুন্দাকেইটাৰ বাহিৰে বাকীখিনি মানে এই গটানি আৰু ক'ত মানে তেনেকৈ কুইণ্টেলে বিক্ৰী কৰি আছে, মানে কুইণ্টেল ৱেটত মানে বিক্ৰী কৰি আছে। চৰকাৰৰ বিৰুদ্ধে ক'বলৈও আমাৰ সাধাৰণ মানুহৰ কাৰণে অকণমান অসুবিধা হয়, কাৰণ যিখন চৰকাৰে কবিতা এটা লিখিলেও মানে জেললৈ লৈ যায় মানুহ। সেইকাৰণে বৰ দুখেৰে কৈছোঁ, এইখিনি আমাৰ নিজৰে নোহোৱা নিচিনা হৈছে। কিন্তু আমি প্ৰতিবাদৰ ভাষা নাই, প্ৰতিবাদ কৰিব নোৱাৰোঁ। তিতাবৰৰ পৰা অনমোল যাদৱ আৰু বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।